দাদা দাদা মানে এটা ক'লে আপুনি এটা কলেজৰ ছোৱালী ষ্টুডেণ্ট ব্ৰিজৰ তলত তেওঁ ছুইচাইড কৰিছিলে আৰু এটা ল'ৰা মানে যেটো আপোনাৰ আপুনি কৈ আছে মাথা নাই না মাথা নাই একচুয়ালি ওটা নমিনি সার্চ মাথা নাই কোনফালে যায় নমিনি এই ফেলে যায় কোনফালে যায় এই পেটি এখন বজাৰখন ঠিক পিছফালে ৰেল লাইন আছে আৰু শুনিবলৈ পোৱা মতে সেই ৰেল লাইনত বহুত লোকৰ মৃত্যু হৈছে কোনোবা আত্মহত্যা কৰিছে বা কোনোবা দুৰ্ঘটনাত তেওঁলোকৰ মৃত্যু হৈছে আৰু শুনিবলৈ পোৱা মতে প্ৰায় শনি মংগলবাৰে সেই ৰেল লাইনৰ সমীপত বা ৰেল লাইনত ভূত প্ৰেত বা আত্মা দেখিবলৈ পায় সেই বজাৰখনৰ চকীদাৰ আমি আজি চকীদাৰজনক বিচাৰি যাম তেওঁৰ পৰা জানিম তেওঁ কি দেখা পায় ক'ত দেখা পায় আৰু কিমান সত্য সেই কথা সঁচাই আছেনে সেই বজাৰখনৰ পিছফালে থকা ৰেল লাইনত আত্মা ইতিমধ্যে আমি সেইজন লোকক বিচাৰি উলিয়াইছোঁ যিজনৰ কথা ইতিমধ্যে মই কৈছোঁ আপোনালোকক তেওঁ এজন চকীদাৰ তেওঁ গোটেই নিশা সেই বজাৰখনত তেওঁ পহৰা দিয়ে আৰু এইজন হৈছে এইজন ব্যক্তি চাগে তেওঁ শুই আছে বা জিৰণি লৈছে সেয়া মই নাজানো যেহেতু নিশা তেওঁ এতিয়া প্ৰায় 12:15 হৈছে দাদা 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 কি হল দাদা অকণমান না একো নাই উঠো অকণমান দুটামান কথা পাতিম অলপ উঠিলে আপুনি এই বজাৰখনৰ চকীদাৰ নেকি মেইন চকীদাৰ মই আপুনি মেইন চকীদাৰ আপোনাৰ লগত আৰু কোনোবা আছে নেকি আছে কিমানজন আছে আপোনাৰ লগত তিনিজন থাকে দুজন আহিছে তিনিজন আছে তিনিজন থাকে এজন আহিছে আমাৰ দোকানত থাকে কিমান বছৰ হ'ল আপুনি ইয়াৰে চকীদাৰ 25 বছৰ হ'ল মানে এইটো বজাৰলৈ 25 বছৰ হ'ল 25 বছৰ হ'ল 25 বছৰ আৰু এই দুজন যে আছে আপোনাৰ লগত তেওঁলোকৰ কিমান দিন হ'ল এই পিছত আহিছে আৰু মানে গোটেই বজাৰখন আপুনি চাই আমি চাওঁ চুৰ এনেকৈ বাহিৰত আছে কেতিয়াবা চুৰ হৈছেনে আপোনালোকে থাকোঁতে আমাৰ এইখিনিলৈ চুৰ হোৱা নাই কালি চুৰ হৈছে তাতে ওই যে হাল্লা কৰি আছো না তাতে চুৰ হৈছে মানে আপুনি থকাৰ ভিতৰত চুৰ হৈছে নাই চুৰ হ'লে মোৰ পইচা কাটা যাব তেতিয়াহ'লে কেনেকৈ চুৰ হ'ল কালি যদি আপুনি আছিলে না আমি এইফালে নাযাওঁ না সেইটো বেলেগ সেইটো বেলেগ আপুনি মদ্যপান কৰে নেকি হা মই মদ খাওঁ মদ খাওঁ আপুনি চাগে এতিয়াও খাই আছে নাই এতিয়া দেখা পাইছে নেকি আপুনি লগাই এটা কথা আপোনাক সোধোঁ যে আপোনাৰ কথা আমি এজনৰ পৰা শুনিছোঁ আপুনি সাক্ষী হৈছে দাদা দুটা এনাৰ্জি আছে পজিটিভ নেগেটিভ যেটো ভূত বুলি কয় নেগেটিভ এনাৰ্জি আছে বহুত দেখা পাওঁ আপোনাৰ পিছফালে এইটো দেখা পাওঁ ট্ৰেইন গৈ আছে দেখা পাওঁ মই শুনিছোঁ মোক কৈছে যে আপুনি হয়তো তেওঁলোকক কৈছিলে বা আপোনাৰ কথা তেওঁলোকে জানে যে আপুনি দেখা পাইছে বা দৌৰি গৈছে কেতিয়াবা সেই সূত্ৰে মই খবৰটো পাইছোঁ আৰু সেইকাৰণে মই আপোনাৰ তাত আহিছোঁ বস্তুটো জানিবলৈ যে কিমান সঁচা কিমান মিছা মানে ভয়তো মানুহ মৰিছে মানে ইয়াতে আপুনি ভূত দেখা পাইছে ভূত দেখা পাইছে নে কি দেখা পাইছে ভূতৰ ভৰিখন অলপ ওচৰত থাকে ওপৰত থাকে অলপ ওপৰত মাটিত ভৰি নাই ঠিক আছে যদি আপুনি দেখাব বিচাৰে জেগাটো মই অলপ যদি আপুনি বেয়া নাপায় আপোনাৰ এই কামটো অকণমানৰ কাৰণে আপোনাৰ যিহেতু জুনিয়ৰ আছে আপোনাৰ লগত বেলেগো আছে তেওঁলোকক যদি ৰখাই কিনে আপুনি মোৰ লগত যায় সেই স্থানত য'ত আপুনি দেখা পায় তাতে যদি আপুনি কথাটো কয় অলপ ভাল লাগিব অকণমান যদি যায় আপুনি বেয়া নাপালে বজাৰটো এৰি পেলাই কেনে যাম তাকেই কৈছোঁ আপোনাৰ যদি আপুনি কৈছে দুজন আছে তেওঁলোকক যদি দায়িত্ব দি কিনে যায় একবাৰ আমাৰ আগত যদি আপুনি কৈ কিনে যায় ক'ব পাৰিম বলক তেনেহ'লে আমি তেওঁলোকক আপুনি একবাৰ কৈ দিয়ক আমি আপোনাৰ লগত যাম
আচলতে আপোনাৰ নামটো দাদা? আমার নাম মেন সুবোধ সরকার, এনেই কুয়া বলে মাতে, কারণ কুয়া, হ্যাঁ কুয়ার কাম করছো। এওঁ হ'ল তার সুবোধ, কারণে আমার নাম আসল সুবোধ সরকার। তেওঁৰ ৰেচন কাৰ্ডে- প্ৰকৃত নাম হ'ল ৰেচন কাৰ্ডত যিটো নাম সুবোধ চৰকাৰ, আৰু তেওঁক কুৱা বুলি মাতে যিহেতু তেওঁ কুৱাৰ কাম কৰিছিলে, কুৱাৰ মিস্ত্ৰী, কুয়ারে মেন মিস্ত্রি মই। কুৱাৰ মেইন মিস্ত্ৰী, সেইকাৰণে তেওঁৰ নাম কুৱা, মানে LIS, তেওঁক চবে কুৱা বুলি মাতে। তার কারণে তাৰ কাৰণে মানে আপুনি যদি একবাৰ আপোনাৰ জুনিয়ৰ যিহেতু আপোনাৰ তলত তেওঁলোকক এবাৰ কৈ কিনে আমাক সেই জেগালৈ লৈ যায়, তেতিয়াহ'লে মানে আমি জানিব পাৰিম ক'ত আপুনি কি দেখিছিলে। আচ্ছা ঠিক আছে, সিঙ্গেল ডাউনটো আছে না? মানে ভয়ৰ কোনো কাৰণ নাই তাতে? নাই নাই, কিয় ভয় কৰে? ৰাতি ভয় কৰিলে আমি এতে চলবা পাৰিম নেকি? কোথায় এইটো আপোনাৰ অলপ ঘূৰচোন, মই আহি আছোঁ। এওঁ আপোনাৰ এই মোৰ লগত থাকে, আমাৰ এইটো দোকান। মানে আপোনাৰ এছিষ্টেণ্ট? আপোনাৰ এছিষ্টেণ্ট ন? এইটো আমাৰ দোকান। ঘূৰবি, মই আহি আছোঁ। এতিয়া আমি কোনফালে যাম? এইফালেও যাব পাৰে, এইফালেও যাব পাৰে। কোনফালে সুবিধা হ'ব? এইফালে যাম, এইফালে যাম। এত পলাব। আই শংকৰ, অল্প অল্প ঘূৰবি তো, আমি আসতে আছি। মানে আপুনি কিমান দিন আগত মানে সদায় দেখা পায়নে? ৰাই দেখা পায়, এরা তো ক'ব হা, এটা গল নাই, চুক এতে। আচ্ছা, মানে এক্সিডেণ্টত দুখাইছিলে নেকি? এক্সিডেণ্টত কিমান দুখাইছে? মানে ট্ৰেইনত যিটো এক্সিডেণ্ট হয়, মানে ৰেল লাইনত যিসকলে মানে কটা পৰে, কাটি যায়, হা, তেওঁলোকে মানে কি তেওঁলোকে আপোনাৰ লগত কেতিয়াবা কথা পাতিব বিচাৰিছেনে? ঐ বাপৰে বাপ, এইটো নক'ব আৰু। কি মানে কি ক'ব বিচাৰে তেওঁলোকে? আমি লেট্ৰিন কৰিব গৈছোঁ না, হা, ওই ব্ৰিজটো আছে না, হা, ব্ৰিজত এইটো ছোৱালী চাওক, হা, উন্মা পিন্ধি কিনে বহি আছে। আৰে মইতো আগতে দেখা নাই, ডাঙৰ টৰ্চ আছিলে, হা, ঠিক আছে, হা, ডাঙৰ টৰ্চ আছিলে, হা, এই ডাঙৰ টৰ্চ মাৰিছোঁ, হুম, কোনো নাই। হুম, মই এইফালে মানে লেট্ৰিন কৰি আছোঁ 1টা বজাত। আচ্ছা, লেট্ৰিন যেতিয়া কৰি আছোঁ, হয়, লেট্ৰিন কৰোঁতে হুম, এইফালে ছোৱালী এটা, ছোৱালী কি তেওঁ কি কয় আপোনাক, কি কৈছিলে কথাটো? আমি কৈছোঁ কি, ঐ কোন হয়? হা, এই কোন হয়? হা, আমি কৈছোঁ কোন হয়? হা, তই জানা, আমাক কয় কি তই জানা? কেনেকা মৰিছে কিবা কৈছে নেকি তেনেকা? নাই, কোৱা নাই। তাৰ আগতে শুনা পাইছোঁ হা, যে সি কলেজৰ ছোৱালী হয়, হা, এই তাতে মানে ট্ৰেইনত কাটি মৰিছে, মানে চুইচাইড কৰিছিলে? চুইচাইড কৰিছে, আচ্ছা, শুনা পাইছোঁ কিন্তু মই কলেজত পঢ়িছিলে, অঁ। তাই তাতে চুইচাইড কৰিছিলে, তাতে তাইক আপুনি দেখা পাইছে? আমি তাক দেখা পোৱা নাই, পিছত গম পাইছে আৰু? পিছত মানুহ কৈছে। আপুনি কি ছোৱালীজনীক দেখিছিলে? আৰু ৰাতি দেখা পাইছোঁ, আচ্ছা, লেট্ৰিন গৈছে না, হুম, আমাৰতো এতিয়া লেট্ৰিন নাই না। আচ্ছা, আৰু এটা আপুনি যে কৈছিলে কি ডিঙি নাই? নাই, এটা মাইকী আহে, ওই আমাৰ কালী মন্দিৰটো আছে না, তাৰ বগা কাপোৰ পিন্ধি, আগত ওই বাছঝাৰ আছে না, হা, অকণমান পিছফালেও চাব, আমি যিহেতু নিশা ৰেল লাইনত খোজকাঢ়ি আছোঁ, ট্ৰেইন আহিব পাৰে। মানে এটা ক'লে আপুনি এটা কলেজৰ ছোৱালী ষ্টুডেণ্ট ওই ব্ৰিজৰ তাতে, ব্ৰিজৰ তলত তেওঁ চুইচাইড কৰিছিলে, ওপৰত আৰু এটা ল'ৰা মানে যিটো আপোনাৰ চকু ডিঙি নাই, নাই, মুণ্ডি নাই, মুণ্ডি নাই, সেইটো আপুনি দেখা পাইছে। আৰু এই যে তাৰপৰা দেখা পাইছোঁ আৰু এটা মহিলা, এটা মহিলা ডেইলি মানে আমাবস্যা পুজোত যায়, হয়, বগা কাপোৰ পিন্ধি কিনি, হুম, ওই বাছ আছে না হয়, ব্ৰিজৰ ওচৰত, বাজঝোপ, বাজুপ, বাছ হয়, যে মন্দিৰটো আছে, হয়, তারপরে ওই যে রেলগেটত যায়, তাতে গায়ে ফের আবার ভোরবেলায় ঘুরে আসে। মানে সেইটো কাৰোবাক ক্ষতি কৰিছে নাই, কাৰোবাক অনিষ্ট কৰিছে নাই? করা নাই, সবাই দেখা পাইছে। হ্যাঁ, সিহঁতেও কৈছে হেই ৰাতিতে নাযাবি। আচ্ছা, কিবা গম পাইছেনে পিছত তেওঁ কিহৰ কাৰণে মৰিলে ইয়াতে? এইটোতো ক'ব নোৱাৰোঁ মই। কালিপুৰৰ পৰা ভূতনাথৰ পৰা লৈ কিনে, নাই ভূতনাথৰ পৰা লৈ, আমি এফালে যাব নোৱাৰোঁ। নহয় ভূতনাথৰ পৰা লৈ মালিগাঁও ৰেল গেট, এইকেইটা স্থানত মানে ৰেল লাইনত বহুত এক্সিডেণ্ট হৈছে, মানুহ দুখাই মৰিছে বহুত। আপুনি নিশা যেতিয়া পহৰাৰ কাম কৰে, তেতিয়া আমি মদ চদ নাখাওঁ। অমাৱস্যা পূৰ্ণিমাত কি কৰে আপোনালোকে?
অমাবস্যাটো মোৰ ভয় লাগে, হুম। বড্ড ভয় লাগে। কিয় কাৰণে অমাবস্যা পূৰ্ণিমা এটা ওলায় 12টা 12:30 মানে তেতিয়া আপোনালোকৰ কিমানজন চকীদাৰ আছে এতিয়া? আমি 2টা থাকোঁ 3টা থাকোঁ। 3টা থাকে। অমাবস্যা পূৰ্ণিমাত আপোনালোকে কি কৰে? এই আমি বাজাৰত থাকোঁ, এইফালে নাহোঁ। এইফালে নাহে? নাই, খালি ওপৰৰ ওই তলৰ পৰা দেখা পায়। হা, এইটোৱে চাপ যে গৈ আছে। মানে অকল ৰেল লাইনত দেখা পায় নে বজাৰতো দেখা পায়? নাই, অকল ৰেল লাইন দেখা পাওঁ। অকল ৰেল লাইনত? কেতিয়াবা GRPৰ মানুহো দেখিছেনে এনেকা আপোনাক? GRPৰ মানুহ ৰাতি যিসকল আহে দেখা পাইছে? মোক মাতি কিনে 3 টুকুৰা হৈছে, আমি টৰ্চ লৈ গৈছোঁ। নাই, সেইটোতো আপুনি ডেড বডি উঠাইছে, তেওঁলোকে কেতিয়াবা দেখা পাইছেনে? দুবাৰে উঠাইছে, খালি আমি বিচাৰি দেখাই দিছোঁ। আচ্ছা, এইটো কালী মন্দিৰ নেকি? ওই আগত কালী মন্দিৰ, আগত ব্ৰিজৰ তাতে? ব্ৰিজৰ তাতে বহুত কাটছে। এই তুলিত 2টা ছোৱালী সৰু সৰু কাটি গৈছে। বাচ্চাও দেখা পায় নেকি? 5টা বাচ্চাৰ নাচানাচি কৰে, নেংটা হৈ গ'লে পৰে গাইব। 5টা বাচ্চা? বাচ্চা ঢুকাইছিল নেকি? ক'ব নোৱাৰোঁ মই। এইফালে না আছিল, আগতে এইফালে আছিল। মানে বাচ্চা মৰিছিলে? হা, কাৰ বাচ্চা? ক'ব নোৱাৰোঁ। টুনি কোন? টুনিৰ কথা ক'লে? তুলি হৈ তেওঁৰ বাচ্চা ঢুকাইছে? তাত 2টা ছোৱালী ট্ৰেইনত কাটিছে? এই ব্ৰিজৰ তাতে চাব। অঁ, সেই বাচ্চাকেইটা আপুনি দেখা পাইছে নেকি? আৰে আমি কলত কৰিছোঁ। নাই, মৰাৰ পিছত মানে আপুনি যে ক'লে বাচ্চা, মানে উলংগ বাচ্চা 5টা নাচি থাকে, সেইটো ক'ত দেখা পায়? এইটো বজাৰৰ এইফালে দেখা পায়, গ'লে পৰে গাইব। কিমান বাৰ দেখিছে সেই বাচ্চাক? মাজে মাজে দেখা পাওঁ, শনি মংগলবাৰ এনেকুৱা। কিন্তু ভয় নকৰোঁ মই, ভয় কৰিলে ইমান দিন চলিব নোৱাৰোঁ মই। মানে কি কাৰণ আপুনি ভয় কিয় নকৰে? আপুনি বোলে কৈছে পলাইছে? আৰে গাইব হৈ যায়। নাই, আপুনি লেট্ৰিন কৰিব গৈছিলে, তেতিয়া দেখা পাইছে, তেতিয়া পলাইছে আপুনি? আমি গোটাকেইটা মাতছোঁ, আমাৰ যিকেইটা আছে সেইকেইটা মাতছোঁ। মাতাৰ পিছত এইকে ইমান ডাঙৰ পাথৰ মাৰছে না, এই পেপাৰ পৰি গৈ আছে। মানে ছোৱালীটো তাৰ গাত যে পাথৰটো লাগিছে, পাথৰ লাগিছে নাই? আৰে পাথৰটো পিঠত মাছে, মই নিজে দেখা পালোঁ। মোক গালি পাৰি কিনে মোৰ তলত নামাইছে, গম পাইছে? আচ্ছা, তলত নামাই দিছে। মানে পাথৰ আৰ পাৰ হৈছে? আৰ পাৰ ক'ত গ'ল এইটো হিচাপ নাই। সেইটো কিমান দিনৰ আগৰ কথা? এইটো আপোনাৰ মোটামুটি 5-7 বছৰ আগৰ কথা। এইকেইদিনত কি দেখিছে আপুনি? এইকেইজনে এইবিলাক দেখা পাওঁ লাহে লাহে। কি দেখা পায়? এইটোতো খোজ কৰি যায়, এইটো মা কালী হ'ব নেকি? এই মা কালী মন্দিৰৰ পৰা ওলাই কিনে তাতে পূজা হৈছিল না, এই গেটৰ তাতে গাইব। কি পিন্ধে? বগা শাৰী, লাল পাৰিয়া। আচ্ছা, মানে বাচি বাচি যায় আৰু। এতিয়া আমি দলঙৰ ওপৰত আছোঁ। এতিয়া দলংঘাট, এই যে দলংঘাট, এইখন দলং। এই যে মই ইয়াতে লেট্ৰিন কৰি আছিলোঁ। আপুনি ইয়াতে লেট্ৰিন কৰি আছিলে? আচ্ছা, টৰ্চটো অন মাৰছোঁ, আৰে কোনো নাই, তেতিয়া লেট্ৰিন কৰি আছোঁ। তেতিয়া এই পাথৰ উচা নাই, তেতিয়া বহি আছে। মই কৈছোঁ মালগাড়ী কোন ৰে? কয় তই যা না, মোক দম দিছে। তাৰ হাতো ধৰব পৰা নাই, ধৰি কিনে নামাম, গোটা কৰা মাতছোঁ। মাতাৰ পিছত কি কৈছে, ই চাওঁ পেপাৰ পৰি গৈ আছে এইফালে। মহিলা মানুহ? ছোৱালী। কেইটা বজাত? ৰাতি 1:30। তেতিয়া এইটো বজাৰ আছিল না। ৰাতি 1:30 বজাত পেপাৰ, মানে কাকত পৰি কিনে, পেপাৰ পৰি কিনে গৈ আছে? গৈ আছে। আৰু এইটো ইমান ডাঙৰ পাথৰ মাৰিল না, এই মৰি যাব মই কৈ আছোঁ। কিন্তু এই তাৰ একো নাই, এই পেপাৰ পৰি গৈ আছে চিধা। তাৰপিছত কি কৰে, এই যে শুনা, তুলি 2টা ছোৱালী একেবাৰে গ'ল না। ছোৱালী না বাচ্চা? 2টাই ছোৱালী মানে মৰি গৈছে? এটা কলত লৈ দোকানত আহিছিল, কাটি গৈছে? সেই বাচ্চাকেইটাক দেখা পাইছেনে? মই দেখা পাইছোঁ, কিন্তু পালে কি অলপ দুখ লাগছে। নাই, বাচ্চাকেইটাক পিছত দেখা পাইছেনে, মৰাৰ পিছত? নাই, যেতিয়া লৈ যায় তেতিয়া দেখা পাইছে। সেই 5টা বাচ্চা কোন, যিকেইটা উলংগ? এইবিলাক এতিয়া নাচে, ৰাতি নাচা নাচি কৰে, এনেকুৱা এনেকা। আচ্ছা, একো নকৰে, অনিষ্ট নকৰে না? যাৰ লগে লগে এনে নাচা নাচি কৰে, তুমি 5টা বাচ্চা দেখা কলা, কিন্তু এত নাচা নাচি কৰে। এইটো তেতিয়া কেইটা বজাত হয়? এইটো শনি মংগলবাৰে আপোনাৰ ওই 12টা 1টা।
আজি মঙ্গলবার, আজি তো 12টা পার হয়েছে, আমি আছো, একো নাই। না হলে বুবাই খুনব। বুবাই একদিন আমার লগত ডিউটিত আছিলে। বুবাই কব এই চা 5টা ল'ৰা চা পোৱালি বেলেগ নাচানাচি কৰি আছে। আপুনি এইফালে আহক, ৰেল লাইনত আছে না। আজি তো মঙ্গলবার, এতিয়া 12টা পাৰ হৈ গৈছে। কোনখিনি জেগাত আপুনি কৈছে বেছিকৈ? ওই যে আপনার স্কট আছে না, তার সন্মুখ তাতে যাওঁ। আরো মানুহ দেখা পাইছে। নেগেটিভ এনাৰ্জি মিটাৰ আমি অন কৰিছোঁ, তাতে যাওঁ। সিহঁতক ক'ব পাৰিব। বুবাই যদি আহে, বুবাইক চিনি পায় না? বুবাই বুবাই ওই পাহাৰত থাকে। আচ্ছা, মই চিনি নাপাওঁ বাৰু। আর কাঁচা তাতে কাটছে, ইয়াতে 2টা কাটিছে বাচ্চা। আচ্ছা, আৰু ওই তাতে 2টা কাঁচা কাটছে, এটার শ্রাদ্ধ মই করে দিছো। আচ্ছা, পয়সা উঠাই কিনে। তার কোনো নাই, কি 3 টুকরা হয়েছিল। মানে কথাটো হ'ল যে এই ছোৱালীজনীয়ে ফোনটো বিচাৰে যে ঘৰত ফোন কৰিব। অমাৱস্যাটো গ'ল, কিবা দেখা পাইছে নেকি তেনেকা? এইবেলা দেখা পা নাই। দেখা পোৱা নাই। আচ্ছা, সুবোধ আপোনাক এটা কথা সুধোঁ। এনেকা আপুনি দেখা পাইছে বিভিন্ন ধৰণত? দেখা পাওঁ। দেখা পায় ন? আপোনাৰ কিবা অসুখ আছে নেকি? ব্লাড প্ৰেছাৰ হাই বা টোপনি মানে টোপনিতো এনেও নাযায় আপুনি? নাযায়। কিবা বিপি হাই বা চুগাৰ? আমার প্রেসার আছে, হাই প্রেসার। হাই প্ৰেছাৰ। আমার কোনো চুগাৰ আছে? সুগার টেস্ট করা কিন্তু আমার হাই প্রেসার। হাই প্ৰেছাৰ। তার কারণে মাংস না খাও, মাছই খাও। মাছে খায়। আপোনাৰ ঘৰত আপোনাৰ পত্নীৰ লগত ৰিলেশ্যনটো ভাল নে কিবা কাজিয়া চাজিয়া হৈ থাকে? না, এটা তো ঘরের কাছে হয় আর মাঝে মাঝে। এটা তো হবই। যেদিনা আপুনি এইবিলাক দেখা পাইছিলে সেইদিনাও কিবা হৈছিল নেকি তেনেকা? ঘৰত কৈছোঁ মই এটা, এই মালদা যে আছিলে, মালদাতো আমি যেতিয়া মানে ছিলাম না, তেতিয়া কি কৈছে, এই ভয়তে আমি যেতিয়া ডিউটিত আছিলে ইমান দিন বুঢ়িয়া, সি এই বিধি তাতে ভয়তে আহি কিনে ঘৰত পুৰি মৰি গৈছে। এনেকা দেখা পাই মালদা মৰিছে এনেকা। আচ্ছা, কোনো মাৰা নাই, সি ভয়তে মৰিছে। ভয়তে মৰিছে। দেখা পালে আপোনাৰ অকণমান ভয় নালাগে নেকি যে কিবা দেখিছোঁ এনেকা? এই লগে লগে একটা বিড়ি জ্বলাই দিওঁ। বেশি বিড়ি প্যাকেট সবই থাকে। জুই থাকিলে নাহে? নাই, জুইৰ ৰস এবেলেগ নাথাকে। এই যে বিড়ি মেচ, এই আৰু এক্সট্ৰা বিড়ি আৰু মেচ থাকবই, লগত থাকবই। লগত থাকিলে একো ভয় নাই, খালি নিজে ভয় পাবা নালাগে। কিমান সময়ত দেখা পায় বস্তুটো? বেছি টাইম নাই, কিন্তু হাৱাৰ নিচিনা। নাই নাই, কোনটো মানে কিমান বজাত? ৰাতি কিমান বজাত? ৰাতি 12টা, 12:30 বজাত, 1টা বজাত। আমিতো 12টা বজাত আমি আছিলোঁ, একো আমি তেনেকুৱা ফিল হোৱা নাই আমাৰ বা পোৱা নাই। সবার চকুত নপৰে, এইটো ৰাশি লৈ কথা আছে। ৰাখি লৈ? আপোনাৰ কি ৰাখি? মোৰতো মীন ৰাশি। মীন ৰাশি? মোৰো মীন ৰাশি। মীন ৰাশি দেখা নাপাব, কিন্তু আপুনি তলৰ পৰা দেখা পাব। মোৰো মীন ৰাশি, আপোনাৰো মীন ৰাশি। আপুনি দেখা পায়, মই কিয় নাপাম? আর আহিলে কি হব? আপনি তো তলত থাকে, এইটো দেখালে আপনি ভয় পায়, আমি কাকো নেদেখাও। 5টা কেনে সৰু সৰু বাচ্চা এটা নাচি থাকে, মই আহোঁ গাইড। মই ভাবিছোঁ কাক ইহঁতক ঝুপুৰপুটি আহিছে নেকি, ঝুপুৰপুটি আহিছে নেকি এনেকৈ ভাবোঁ। ভাবিলে তাৰপিছত আহি কিনে চাওঁ, এটাও নাই, গাইড। নেংটা নেংটা চব নাচি থাকে এই স্পটৰ সন্মুখত। ইয়াতে ইমান ঘৰ আছে, তেওঁলোকে কিয় দেখা নাই? ইহঁতো বাহিৰত নোলায় না, শ্মশান হৈ থাকে। পুরা সব শ্মশান, মানে তালা বন্ধ তো বন্ধ হয়। আপুনি বিপিৰ টেবলেট খাই আছে? সদায় খায় প্ৰেছাৰৰ টেবলেট? খাওঁ, সদায় খাব নোৱাৰোঁ। কেতিয়াবা আপোনাৰ বেয়া নাপাব, এটা কথা সুধোঁ, আপোনাৰ কেতিয়াবা চাইক্ৰেটিক ডক্টৰ দেখাইছে? যেনেকৈ পাগলৰ ডক্টৰ থাকে, এনেকৈ দেখাইছে কেতিয়াবা? মানে মাথাৰ কাম নকৰা কিবা ডক্টৰ তেনেকৈ দেখাইছিল নেকি আগতে? তেনেকৈ দেখুৱা? আমি বাঙালী মানুহ, আমাৰ মাথাটো মানে মাথা দিয়ে কাম কৰোঁ। টোপনি কম হয় না আপোনাৰ? টোপনি কম হ'লে মানুহে তেনেকুৱা বহুত অসুবিধা পায়। মই খং কৰোঁ কিহৰ কাৰণে? আমি টোপনি মাৰিলে, দিনত যদি টোপনি মাৰোঁ, এই মাতি যায়, তেতিয়া আমি খং কৰোঁ ঘৰত। কিয় মাতবা লাগে, এই বস্তু লাগে। ঘৰত কণ্ডল হয়, এইবিলাক লৈ কিনে অলপ ক্লেশ হয়। আচ্ছা, ঠিক আছে। এতিয়া ৰাতি বহুত হৈছে, আমি আগলৈ গৈ থাকোঁ। মোৰো ডিউটি আছে। ডিউটি আপোনাৰ আছে আৰু চলি আছে ডিউটি। আৰু যিহেতু
ছিগনেল আছে ইয়াতে, ট্ৰেইনো আহিব, গতিকে আমি এই জেগাৰ পৰা আমি আঁতৰি যাওঁ। আচলতে কথাটো হ'ল, যিজন সুবোধ চৰকাৰ চকীদাৰ, তেওঁ গোটেই নিশা সেই বজাৰখন তেওঁ পহৰা দিয়ে। তেওঁ নিশা বজাৰখন ঘূৰি ফুৰে, পহৰা দিয়ে, আৰু ঠিক সমান্তৰালভাৱে তেওঁ অত্যাধিক মদ্যপান কৰে আৰু তেওঁৰ টোপনি ভালকৈ নহয়, কাৰণ তেওঁ যিহেতু নিশা বজাৰ পহৰা দিয়ে, তেওঁ টোপনি ভালকৈ নাযায়, যাৰ ফলত তেওঁ চাইক'লজিকেল ডিজৰ্ডাৰৰ পেচেণ্ট বুলি আমি ক'ব পাৰোঁ। তেওঁ চাইক'লজিকেল ডিজৰ্ডাৰত ভুগি আছে। চাইক'লজিকেল ডিজৰ্ডাৰ হ'লে এনজাইটিৰ প্ৰব্লেম হয়, টোপনি ভালকৈ নাহে, আৰু তেওঁ যিটো কথা তেওঁ ভাবি থাকে বা তেওঁ কাৰোবাৰ পৰা কথাটো শুনে, তেওঁৰ মগজুত, তেওঁৰ ব্ৰেইনত সেই কথাটোৱে ঘূৰি থাকে। আৰু এই বজাৰখনত যি ভূত প্ৰেত আত্মা, সেয়া কিন্তু কেৱল সুবোধ চৰকাৰ আৰু সুবোধ চৰকাৰৰ লগত থকা আন দুজন চকীদাৰে দেখিছে। আৰু সেই আন দুজন চকীদাৰো অত্যাধিক মদ্যপান কৰে, তেওঁলোকেও নিশা ভালদৰে নুশে আৰু গোটেই বজাৰটো তেওঁলোকে পহৰা দিয়ে, যাৰ ফলত তেওঁলোকে যিটো ভাবে, তেওঁলোকে যিটো বেলেগৰ পৰা শুনে, তেওঁলোকৰ ব্ৰেইনত সেই বস্তুটোৱে ঘূৰি থাকে। আৰু তেওঁলোকে যিটো বস্তু কয় যে তেওঁলোকে ভূত প্ৰেত আত্মা দেখিছে, তেওঁলোকে সেইটো একচুৱেলি সত্য নহয়, তেওঁলোকে বাস্তৱত দেখা পায় বুলি তেওঁলোকে তেওঁলোকৰ ব্ৰেইনত সেই কথাটো সোমাই গৈছে। কাৰণ সেই অঞ্চলটোত আৰু বহু লোক থাকে, বহু ঘৰ আছে, সেই অঞ্চলৰ লোকসকল কিন্তু আজি পৰ্যন্ত তেনেধৰণৰ কোনো ঘটনা তেওঁলোকে দেখা নাই বা কোনো ভূত প্ৰেত আত্মা তেওঁলোকে দেখা নাই। কেৱল মাত্ৰ সুবোধ চৰকাৰ আৰু সুবোধ চৰকাৰৰ লগত থকা দুজনে দেখিবলৈ পাইছে। গতিকে সেই তিনিজন ব্যক্তি চাইক'লজিকেল ডিজৰ্ডাৰৰ পেচেণ্ট, তেওঁলোকে মানসিকভাৱে তেওঁলোকে ভুগি আছে। আৰু ইতিমধ্যে সুবোধ চৰকাৰে কৈছে, তেওঁ প্ৰতিদিনা তেওঁ উক্ত ৰক্তচাপৰ বাবে তেওঁ দৰৱ খায়, টেবলেট খায়, তেওঁৰ BP হাই, তাৰ বাবে তেওঁ টেবলেট খায়, আৰু তেওঁৰ যি মদ্যপান কৰে, সেই মদ্যপানৰ ফলত তেওঁ ভালকৈ টোপনি নহয় নিশা, যিহেতু তেওঁ পহৰা দিয়ে। গতিকে তেওঁৰ ব্ৰেইনত কেৱল মাত্ৰ এই কথাটোৱে ঘূৰি থাকে, যাৰ ফলত তেওঁ ভূত প্ৰেত আত্মা তেওঁ নিশা দেখিবলৈ পায়, আৰু বিশেষকৈ অমাৱস্যা আৰু পূৰ্ণিমাত দেখিবলৈ পায় বুলি কয়। আৰু এই কথাটো যে কয় অমাৱস্যা পূৰ্ণিমাত বিশেষকৈ দেখা পায়, কাৰণ তেওঁ জানে ভালকৈ যে ভূত প্ৰেত আত্মা এইবিলাক কথা তেওঁ যাৰ পৰা শুনিছে বা সৰুৰ পৰা শুনি আহিছে যে অমাৱস্যা আৰু পূৰ্ণিমাত ভূত প্ৰেত আত্মা দেখা দিয়ে। গতিকে তেওঁৰ মূৰতো সেই কথাটো সোমাই গৈছে। গতিকে সুবোধ চৰকাৰৰ প্ৰয়োজন এতিয়া চিকিৎসাৰ, সুবোধ চৰকাৰৰ চিকিৎসাৰ প্ৰয়োজন, কাৰণ তেওঁৰ যি টোপনি নহয়, টোপনি নোহোৱাৰ ফলত তেওঁ এইসমূহ ভূত প্ৰেত আত্মা তেওঁ দেখিবলৈ পায়। আৰু এটা কথা, আপোনালোকৰ কণমানি শিশুসকল যদি মোবাইল ফোন চাই, আপোনালোকৰ ফোনটোলৈ চাই ইউটিউব চাৰ্চ কৰে, এইসমূহ ভিডিঅ'ৰ পৰা আঁতৰত ৰাখিব। মই কিয় কৈ আছোঁ, কাৰণ মোৰ পুত্ৰ কিছুদিন পূৰ্বে ছেইম চাইক'লজিকেল ডিজৰ্ডাৰৰ চিকাৰ হৈছিলে, কাৰণ ইউটিউবত অনবৰত ভূতৰ ভিডিঅ' চোৱাৰ পিছত নিশা কঁপি উঠিছিলে, জ্বৰত আক্ৰান্ত হৈছিলে। তাৰপিছত মই সিদ্ধান্ত লৈছোঁ তেনেধৰণৰ ভিডিঅ' বনাম। আচলতে ভূত প্ৰেত আত্মা কোনো এনেধৰণৰ কোনো বস্তু নাই। য়েছ, নেগেটিভ এনাৰ্জি বুলি আছে, কিন্তু নেগেটিভ এনাৰ্জি থাকিলেও যিহেতু পজিটিভ এনাৰ্জি আছে, নেগেটিভ এনাৰ্জিও আছে, কিন্তু ভূত প্ৰেত আত্মা আজিলৈকে চাইণ্টিফিকেলি প্ৰুফ হোৱা নাই, বিজ্ঞানো প্ৰমাণ কৰিব পৰা নাই যে ভূত প্ৰেত আত্মা আছে। গতিকে আপোনালোকৰ শিশুসকলক এইসমূহ ভিডিঅ'ৰ পৰা আঁতৰত ৰাখিব। ইউটিউব যদি চাৰ্চ কৰে নজৰ ৰাখিব, পেৰানৰ্মেল এক্টিভিটিৰ কোনো ধৰণৰ ভিডিঅ' শিশুসকলক দেখিবলৈ নিদিব। কেৱল মাত্ৰ এই উদ্দেশ্যত মই এই ভিডিঅ'টো বনাইছোঁ। আৰু মই ইতিমধ্যে পুনৰ কওঁ যে সেইজন চকীদাৰ মানসিক ৰোগত আক্ৰান্ত, তেওঁ BP পেচেণ্ট, BP হাই, আৰু তেওঁ অত্যাধিক মদ্যপান আৰু নিশা টোপনি নোযোৱাৰ ফলত তেওঁৰ মগজুত, তেওঁৰ ব্ৰেইনত কেৱল মাত্ৰ এই ভূত প্ৰেত আত্মাৰ কথাই ঘূৰি থাকে। আৰু সমান্তৰালভাৱে তেওঁৰ অন্য দুজন আছে তেওঁৰ লগত, তেওঁলোকেও তেওঁৰ দৰেই চাইক'লজিকেল ডিজৰ্ডাৰৰ কবলত। গতিকে আপোনাৰ শিশুসকলক মোৰ অনুৰোধ, এইসমূহ ভিডিঅ'ৰ পৰা আঁতৰত ৰাখিব।